বিজেপিক পৰাজয় কৰিব হলে মিত্ৰতা লাগে আমিও বিচাৰিছো কাৰণ মইতো তৃণমূল কংগ্ৰেছত নতুনকৈ যোগদান কৰিছো ইয়াৰ পূৰ্বে মই দেখিছিলো আগৰ সভাপতিগৰাকী যেতিয়া মিত্ৰতা সম্পৰ্কে আলোচনা হয় তেখেতে নিজে যাই তাত উপস্থিত থাকে কিন্তু শেষ মুহূৰ্তত কি হ'ল মিত্ৰতা নহল গতিকে মিত্ৰতা লাগে বিজেপিক পৰাজয় কৰিব হলে মিত্ৰতা লাগে কিন্তু এনেকুৱা মিত্ৰতা নালাগে যি মিত্ৰতা নিজৰ দলৰ কৰ্মীসকলক নাইকিয়া কৰি বেলেগ দলক সমৰ্থন কৰিব সেই মিত্ৰতাক মই কেতিয়াও সমৰ্থন নকৰোঁ আজি আমাৰ ইয়াত বিজেপিৰ জিলা পৰ্যায়ৰ সভানেত্ৰী ইউডিএফৰ জিলা ৰাজ্যিক পৰ্যায়ৰ সভানেত্ৰী আমাৰ সংখ্যালঘুৰ ৰাজ্যিক পৰ্যায়ৰ সভাপতি অসম জাতীয় পৰিষদ বিজেপি ইউডিএফ আৰু বহু ডাঙৰ পদবীত থকা আমাৰ নেতা নেত্ৰী ইয়াতে এইকাৰণে যোগদান কৰিছে যে ইয়াত তাৰমানে এইটো কংগ্ৰেছ দল নহয় যে 5টা লিডাৰ ভূপেন বৰাৰ গ্ৰুপ বেলেগ পদ্মুত বৰদলৈ গ্ৰুপ বেলেগ দেৱব্ৰত শইকীয়াৰ বেলেগ গৌৰৱ গগৈৰ বেলেগ ৰকিবুল হুছেইনৰ বেলেগ কৰ্মী দুধুৰ পৰা কাৰ লগত যাম ক'ত যাম আমাৰতো ইয়াত নাই তেনেকুৱা আমাৰ ৰাজ্যিক পৰ্যায়ত আমাৰ নতুন সভাপতি নিযুক্তি দিছে ৰমেন চন্দ্ৰ বৰঠাকুৰ তেখেত কংগ্ৰেছতে আছিলে আমাৰ যিগৰাকী সাংসদ তেখেতো কংগ্ৰেছত আছিলে একো অসুবিধা নহয় আমাৰ নতুনে হওক বা পুৰণিয়ে হওক ইয়াত যদি কিবা ক'ব লগা থাকে এই দিল্লী যাব নালাগে আৰু কংগ্ৰেছত যে কিবা এটা বেয়া কাম কৰিব কয় দিল্লীয়ে কৰিছে হয়নে কথাটো ভাল কাম কৰিলেতো কোনে কৰিছে নাহে সেই নামটো কিন্তু বেয়াটো যেতিয়া কৰিব ক'ব দিল্লীয়ে কৰিছে গতিকে আমাৰ এই দলত ইয়াত কোনো দিল্লীৰ কথা নাহে আমাৰ সভাপতি আৰু সাংসদগৰাকী আপোনালোকে ইয়াতেই পাব মই যিমানখিনি পাৰোঁ দলটো উঠোৱাৰ ক্ষেত্ৰত যথেষ্ট মই সাংসদ আৰু আমাৰ সভাপতিক কৈছোঁৱেই যে মোক কিছুমান ধৰি লওক দল এটাত চবেই যদি ভাল হৈ থাকেতো নহ'ব অলপমানতো বেয়া হ'ব লাগিব নে নালাগিব হ'ব অলপতো আক্ৰমণ কৰিব লাগিব আক্ৰমণ নকৰিলে আমাৰ সুদ কৰিব আহিব আজি এইটো নতুন যোগদান কাৰ্যসূচী এই ধৰণৰ যোগদান কাৰ্যসূচী কিন্তু বিপুল বৰা থকা সময়ছোৱাত মই গুৱাহাটীত দেখা নাছিলোঁ খন্তেক সময় আগতে মোক সাংবাদিকে সুধিলে যে আজি যোগদান সূচীত কিমান মানুহ যোগদান কৰিব মই ক'লোঁ যে এইটো আমাৰ জিলা পৰ্যায়ৰ নেতা নেত্ৰীৰ যোগদান আৰু যিবিলাক ব্লক পৰ্যায়ৰ হ'ব বা মণ্ডল পৰ্যায়ৰ হ'ব সেইবিলাক আমি সমষ্টি কৰিম বা জিলাই কৰিম যাৰ বাবে আজি আমি ইয়াত কেৱল শীৰ্ষসকলক বেলেগ দলত যিবোৰ শীৰ্ষ পদবীত আছিলে সেইসকল নেতৃত্বত তেখেতসকলে সমৰ্থক হৈ ইয়াত উপস্থিত হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ এই ধৰণৰ কাৰ্যসূচী প্ৰতিটো জিলাই অনুষ্ঠিত হ'ব যিটো সময়ত নিৰ্বাচনৰ পিছতেই মই লোকসভা নিৰ্বাচনৰ কথা ক'লোঁ হঠাৎ দলৰ সভাপতিয়ে দল ত্যাগ কৰি গুচি গ'ল তেওঁ যোৱাৰ সময়ত খুব দুটামান বেয়া কথা কৈ গ'ল দলটোৰ নেতাৰ মনত খুব থাকে কিন্তু দলটোক কেতিয়াও সমালোচনা কৰিব নালাগে নেতাক কৰক মই নেতাক কৰোঁ কেতিয়াবা সমালোচনা কিন্তু দলটোক কৰিব নালাগে কিন্তু ৰিপুন বৰা ডাঙৰে যেতিয়া দলটো এৰি গ'ল তেওঁ কৈছে এইটো এই তৃণমূল কংগ্ৰেছৰ ভৱিষ্যত নাই এইটো হিন্দু বেংগলী পাৰ্টি আৰু আজি আকৌ তেওঁ ষ্টেটমেণ্ট দিছে পেপাৰত চাব আপোনালোকে আছাম ট্ৰিবিউনত যে তৃণমূল কংগ্ৰেছৰ জিলাত বোলে কোনো সংগঠন নাই চব বোলে তেখেতসকলে কংগ্ৰেছ জইন কৰিলে মই সাংবাদিকক ক'লোঁ যে আজি আপোনালোকে ৰিপুন বৰা কি কৈছে সেইটোত মই নাযাওঁ আজি আপোনালোকে যেতিয়া উপস্থিত থাকিব ইয়াত দেখিব আমাৰ প্ৰায় 15ৰ পৰা 20খন জিলাৰ সভাপতিয়ে কৰ্মীসহ ইয়াত উপস্থিত হৈছে তেনে এগৰাকী শীৰ্ষ পৰ্যায়ত সাংসদ আছিলে মন্ত্ৰী আছিলে বিধায়ক আছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে মিছা ক'লে ভাল দেখি জানো মিছা ক'লেতো তেওঁহে আজি মই সংবাদ মাধ্যমক ক্লিয়াৰ কৰি দিলোঁ যে আপোনালোকে ইয়াত ৰখিব 20গৰাকীৰ ওচৰত আমাৰ জিলা সভাপতিয়ে কৰ্মীসহ ইয়াত আজি অংশগ্ৰহণ কৰিব আৰু লগত নতুনকৈ কৰ্মীয়ে যোগদান কৰিব গতিকে তেওঁ কি কৈছে মই এই বিষয়ত নাযাওঁ কিন্তু তেওঁ যেতিয়া হিন্দু বেংগলী কথাটো কৈ গ'ল তেতিয়া মই চালোঁ যে কি হয় নেকি কথাটো মই আমাৰ সাংসদগৰাকীৰ লগত কথা পাতিলোঁ যে ৰিপুন বৰাৰ মেছেজটো বেয়া কাৰণ তেখেতৰ লগত মোৰ আগৰ পৰাই ভাল যদিও দল বেলেগ আছিলে আমাৰ সাংসদৰ লগত আমি যিহেতু একেলগে কংগ্ৰেছ কৰিছিলোঁ এটা মোৰ সম্পৰ্ক আগৰ পৰা আছেই তেওঁ দুদূৰ পৰিলে যে কেনেকুৱা হঠাৎ সভাপতি গুচি গ'ল আমি বিভিন্ন ধৰণৰ আলোচনা কৰিছোঁ কৰি মই চালোঁ আপোনালোকে মই কোৱাটো কথা বিশ্বাস কৰে নকৰে বেলেগ কথা আপোনালোকে গুগলত মাৰি চাব তৃণমূল কংগ্ৰেছ ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ বিজেপি বিৰোধী দল দ্বিতীয় প্ৰায় 246গৰাকী বিধায়ক আছে পশ্চিমবংগ কওক মেঘালয় কওক তেনেকুৱা ৰাজ্যত মিলি প্ৰায় 246গৰাকী বিধায়ক আৰু প্ৰায়
46 গৰাকী ৰাজ্যসভা আৰু লোকসভাৰ সাংসদ আছে। কোনটো দলত আছে? বিজেপি আৰু কংগ্ৰেছৰ কথা মই কোৱা নাই, বৃহৎ দল, ডাঙৰ দল, পুৰণি দল। তাৰপিছতো আমি এতিয়া পৰৱৰ্তী পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন আমাৰ চৌধুৰী ডাঙৰীয়াই ক'লেই যে আমি পঞ্চায়ত ধুনীয়াকৈ খেলিম। মূল লক্ষ্য কিন্তু আমাৰ লক্ষ্য পঞ্চায়ত নহয়, আমাৰ লক্ষ্য বিধানসভা। আৰু বিধানসভাত যদি আমি প্ৰাৰ্থী জয়লাভ কৰিব লাগে, মই আজি আপোনালোকক এটা আমাৰ সভাপতি আৰু সাংসদৰ এটা এচুৰেঞ্চ দিব পাৰোঁ, যিসকল যোগ্য প্ৰাৰ্থী সেইসকল যোগ্য প্ৰাৰ্থী কোনো মিত্ৰতাল বলি নহয়, তেখেতসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। তাৰপিছত যদি আমি দেখোঁ যে নহয় অমুকটো সমষ্টিত আমি প্ৰাৰ্থী তাত বিজেপি জয়লাভ কৰিব, আমি পৰাজয় কৰিম, সেই ধৰণৰ সমষ্টিত আমি বাহিৰৰ পৰা সমৰ্থন কৰিম, কিন্তু লিলি হোটেলত চাহ ভাত খাব নাযাওঁ। আপুনি যাব লাগিব নেকি? গ'লেতো ইমান যোগদানে নকৰিলোঁ। আজি সকলোৱে গম পাইছে যে তৃণমূল কংগ্ৰেছত 5টা গ্ৰুপ নাই, কংগ্ৰেছৰ নিচিনা যিটো আমাৰ 2-3 গৰাকী নেতা আছে। ইয়াতে আপোনালোকে যিকোনো অসুবিধা, আৰু এটা মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছিলোঁ যে আমি দলটোত নতুন, আজি জাতীয় পৰিষদৰ ইয়াত বহুত যোগদান কৰিছে। আমাৰ উপসভাপতি আছে মিল্টন গোৱে ডাঙৰীয়া আছে, আমাৰ ৰাজ্যিক সভাপতি সংখ্যালঘু ৰাজ্যিক সভাপতি জিয়াবোৰ আছে, আমাৰ বকুৰ আমাৰ বসুমতাৰী আছে, তেনেকুৱা আমাৰ মিল্টন গোৱে ডাঙৰীয়া আছে, আমাৰ ইজৰাইল নদী ডাঙৰীয়া উপস্থিত আছে, আমাৰ কণকণ আছে। আটাইতকৈ বেছি যোগদান কৰিছে জাতীয় পৰিষদৰ পৰা, ছেকেণ্ড কৰিছে বিজেপিৰ পৰা আমাৰ বকুৰ পৰা আৰু এগৰাকী আহিছে, আপোনালোক নামটো ক'ব, তেখেত উপস্থিত হৈছে, মই দেখা পালোঁ। প্ৰায় 70-80 গৰাকী তেখেতৰ নেতৃত্বত যোগদান হৈছে বিজেপিৰ পৰা। বিজেপিৰ পৰা কিন্তু কংগ্ৰেছত যোগদান নকৰে। তৃণমূলত যোগদান কৰা মানে ভৱিষ্যতত আমাৰ দলটোত কিবা এটা দেখিছে। সেইকাৰণে মই এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ যিবোৰ নতুন পুৰণিৰ মাজত যদি কিবা এটা কাৰোবাৰ ক'বলগীয়া থাকে যে আমি এইটো কাম এই ধৰণে কৰিব লাগিব, সেই গেপটো ৰাখিব নালাগে, এটাই বুলি ধৰিব লাগিব। পাৰা যাবনে? মই আমাৰ পুৰণা জিলা সভাপতিসকলেও কৈছোঁ, কোনোবা যদি নতুনকৈ দলত আহিছে আদৰি ল'ব, কাৰণ দলটো যেতিয়া যিমানে শক্তিশালী হ'ব তেতিয়াহে কৰি ভাল লাগিব। সেই গতিকে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ সাংসদক মই সভাপতি ডাঙৰীয়াক এটা কথা কৈছোঁ যে বিধানসভা এনেই নিৰ্বাচন খেলিলেই নহ'ব। অসম জাতীয় পৰিষদে কি কৰিছিলে, কোনো সংগঠনে 83 গৰাকী প্ৰাৰ্থী দি দিছিলে। এইবোৰ সময়ত প্ৰাৰ্থিত্ব দি বদনাম হোৱাতকৈ আমি যদি এতিয়াৰ পৰাই কাম কৰি যাওঁ, নিশ্চয় আমাৰ ভালে সংখ্যক বিধায়ক জয়লাভ কৰিব, এইটো নিশ্চিত থাকক। আৰু সকলো সহায় আমাৰ ওপৰৰ ফালৰ পৰা আপোনালোকে পাব। আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আজিৰ পৰা এই যোগদান কাৰ্যসূচী প্ৰচাৰৰ পৰা আমি বহুকেইখন জিলাত ইতিমধ্যে সংগঠনৰ কাম আৰম্ভ কৰিছোঁ। সেই সংগঠনৰ কাম আমি এইটো কণ্টিনিউ কৰি যাম। আমাৰ ৰাজ্যিক কমিটি বা আমাৰ যিবোৰ শীৰ্ষ পদবীত বা আমাৰ যিবোৰ চেল আছে বা যিবোৰ আমাৰ গঠন হ'ব, খুব সোনকালে এইকাৰণে গঠন হ'ব যে পঞ্চায়ত নিৰ্বাচনলৈ বেছি দিন নাই।